নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ' সৈতে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই এনেকুৱা এখন ঠাইলৈ আহিছোঁ য'ত 26 জানুৱাৰী উপলক্ষে ইয়াত এখন বহুত ডাঙৰ মেলা পাতে আৰু ৰঙীয়া তৰণি ঠাইত। ইয়াত মই আহি পাইছোঁ বৰ্তমান, আৰু এতিয়া মই ইয়াৰে গোটেইখিনি কথা মই আপোনালোকক ইয়াৰে কমিটিৰ মানুহতে সুধি মই জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, যাতে এই কাহিনীবোৰ আপোনালোকে ভালদৰে বুজি পায় আৰু ইয়াৰ পৰা বহুতখিনি আপোনালোকে উপকৃত হ'ব। আৰু এই মন্দিৰটোৰ লগত বহুতখিনি কাহিনী জড়িত হৈ আছে, আৰু ইয়াত যি মনোকামনা লৈ অহা হয় সেই পূৰ্ণ হয় বুলি কৈছে তেওঁলোকে। আহক মই এই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ, আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত নটিফিকেশ্যন বেলটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক দেখুৱাই থাকিব পাৰোঁ। ৰ'দ পৰিছে না, মজা বে, এনেকা লাগে বে ভিউ। মাৰোৱাৰী থান, এয়া মেইন উৎসৱটো য'ত উৎসৱ পালন কৰা হয় এইখিনি ঠাই, আৰু এইখিনি মই আপোনালোকক দেখুৱাইছোঁ। এইখিনি ঠাই, এইখিনি মেইন থান, আৰু ইয়াত তেওঁলোকে কৈছে যে যিকোনো মনোকামনা লৈ আহিলে ইয়াত পূৰ্ণ হয়। যিসকলৰ সন্তান নাই তেওঁলোকে ইয়াত মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰে। তেওঁলোকে ইয়াত চাকি ধূপ লগায়, আৰু ইয়াত যিখিনি মনোবাঞ্ছা পূৰ্ণ হয় তেওঁ ইয়াতে ভোগৰ কাৰণে কিবা এটা অৰিহণা দি যাব লাগে। এইখিনি আমি কিছু মনোকামনা লৈ ইয়াত সেৱা ল'লোঁ। নিবাসী আমি আমাৰ ইয়াত এই গোপাল মাৰলী থান, গৰখীয়া গোপাল মাৰলী থান আজি 42 বছৰে এতিয়া এনেকৈ চলি আছে। আচলতে ইয়াৰ জন্মদিন আমাৰ হ'ল কাতি মাহৰ 1ম তাৰিখটো, কাতি মাহৰ 1ম তাৰিখটো। কিন্তু আমি কাতি মাহৰ 1ম তাৰিখটোত এই উৎসৱটো পাতিব নোৱাৰোঁ, কাৰণ আমাৰ জাগা নাই, খেতি চলি থাকে, খেতি পথাৰ উঠে। এইকাৰণে আমি সকলোৱে আলোচনা কৰি এইটো কাতি মাহৰ 1 তাৰিখৰ পৰা আমি 26 জানুৱাৰীলৈকে লৈ আহিলোঁ। এতিয়া ফ্ৰী দিন হয়, গতিকে আৰু সকলো মুকল হৈ যায়। আৰু ইয়াতে যিমানখিনি ভোগ বনোৱা গৈছে তাৰমানে 100টা চৌকা পুৰা, 1000 বা 100 দিয়ে নহয়, 100টা চৌকা আৰু ৰান্ধনি 300, 100টা চৌকা যিমান মানুহ আছে চব লাইনবিলাকত আচলতে ইয়াত বানপানীৰ পিছত যিটো খেতিখিনি খাই চব শেষ কৰি দিল, তহিলং কৰি দিল। তেতিয়া গাঁৱৰ আমাৰ কেইজনমান বয়োজ্যেষ্ঠ মানুহে বিদ্যায় আলোচনা কৰি ইয়াত ভাগৱত পাঠ কৰিলে। ভাগৱত পাঠ আজি কৰিছে, পিছদিনৰ পৰা টকা নাই। এই বিশ্বাসটোৰ পৰাই আজিলৈকে তাৰমানে এইটো চলি আছে। ইয়াতে বহুত মানুহ এনেকুৱা পাব যিবিলাকৰ ল'ৰা ছোৱালী নাই, ইয়াত আহি যদি সেৱা কৰি ঘূৰিছে নেক্সট বছৰত ল'ৰা ছোৱালী হৈ গৈছে। বিশ্বাস মানে হকীকত প্ৰমাণ পাইছো। মানুহবিলাকে যেতিয়া ল'ৰা ছোৱালী হয় আকৌ আহি সিহঁতে গোটেই ল'ৰা ছোৱালী সেইটো কাৰণে যোগাযোগ কৰিব লাগিলে কি এতিয়াৰ পৰাই ক'ব লাগে না, যেতিয়া মই অহা বছৰ দিম, কিবা কাৰণত যদি মোৰ মনৰ আশা এটা পূৰ্ণ হয় মই বোলে দিম, তেতিয়া আপোনালোকক ক'ত যোগাযোগ কৰিব লাগে? মন্দিৰটো ৰিচেপশ্যন 1 নম্বৰ ৰিচেপশ্যনত আপুনি কি দিব খোজে যাই তাতে
আপোনাৰ নাম লিখি ল'ব, ফোন নম্বৰ লিখি ল'ব, অহা বছৰ এই সময়ত আপোনাক ফোন মাৰিম। আচ্ছা তেতিয়া ফোন মাৰিম। ধন্যবাদ বহুতখিনি ক'লে ইয়াত যিমান তাৰমানে খোৱা লোৱা হৈছে, ইয়াত কোনো পইচাৰ কাৰো ভাল লাগিছে, ভাল লাগিছে। দাবী নাই। অসমত আৰু পইচাৰ দাবী নাই, চব নিজে নিজে আহি দি গৈছে। আৰু প্ৰথম সময়ত অসমত এই বস্তু ইয়াতেহে দেখা গৈছে, কলকাতা নাই কিন্তু যে আপুনি আছে, আপোনাক আমি দাবী নকৰোঁ, এতিয়া দিয়া নাই। আপুনি কিবা যি ইচ্ছা দিব পাৰে। কিন্তু আমি এই 2 মাহ 3 মাহ আগৰ পৰা আমি অলপ কি কৰোঁ, এই গাঁও ওচৰৰ পাজৰৰ যিমান গাঁও আছে আমি সকলোতে যাই পেলাই নিমন্ত্ৰণীটো দিয়া হওক, কিন্তু কাকো পইচাৰ কথা ইয়াত যিমান আছে, যিমান খৰচ হৈছে চব ফ্ৰী আহক, চব ফ্ৰী আহক। আৰু ইয়াৰ পৰা কিবা বাচে যদিও আমাৰ নাম্বাৰ দৰকাৰ। কিন্তু সিহঁতো আমাৰ দাবী ক'তো নাই, চব ইয়াতে free। ঠিক আছে ঠিক আছে পুৰা ধন্যবাদ। সময় দিয়া হয়। এতিয়াতো আমি কমিটি এটা কেৰিয়াৰ মানুহে সৰুকৈ অনুষ্ঠান কৰিছিলোঁ, সাধাৰণ মানে আজিৰ পৰা কিমান বছৰ আগত চলি ঘোষণা মানে আমিতো 3 বছৰ মিলে হ'ল, মানে আমাতকৈ 10 বছৰ আগত তেতিয়াৰ পৰা আপুনি এতিয়া জড়িত হৈ আছে। এই মেলাখন কি কাৰণত পাতে? মেলাখন পতা কাৰণটো, মেলাখন পতা কাৰণটো আৰু মেলাখনৰ নামটো বাবাই আজিকালি ডাঙৰ হৈ যায় আছে, ঠাণ্ডা পাতি দেয়, ঠাণ্ডা পাতি দেয়। এনেই আপোনাৰ ক'ব গ'লে যথেষ্ট শান্তি ভাৱত ভৰ্তি দিয়ক না ৰঙীয়া তুলসীবাৰীলৈ আহিছিলোঁ আমি। ইয়াত 26 জানুৱাৰী হিচাপে এটা মানে উৎসৱ পালন কৰে, গোপাল মহোৎসৱ। আৰু সেই স্থানলৈ আমি আহিছোঁ আমি। ইয়াতে ভোগ বিতৰণ কৰে, তো ভোগ বিতৰণ কৰা ঠাইখিনি মই প্ৰথমে আপোনালোকক দেখুৱাই আছোঁ, চাই লওক কিমান মানুহ ইয়াত, শ মানুহ, হিচাপ কৰিব নোৱাৰা মানুহ ইয়াত মানে ভোগ খাই আছে। আহক মই এইখিনি গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক কিমানখিনি মানুহ আছে ইয়াত, চাওক কিমান হিচাপ কৰিব নোৱাৰা মানুহ। আৰু ইয়াত আগতেও বহুতখিনি খাই উঠি গৈছে, আৰু ইয়াত আকৌ এতিয়াও বহুতখিনি মানুহ হৈ আছে খোৱাৰ বাবে। কিমানখিনি এয়া চাওক 100 চৌকাত খিচিৰি বনাই আছে। ইয়াত সম্পূৰ্ণ 100টা চৌকা আছে আৰু 300 ৰান্ধনীয়ে ইয়াত মানে লাগি আছে খিচিৰিৰ বাবে। আৰু এইবোৰৰ গোটেই ঠাইত মানে খিচিৰি খুৱাই আছে। কিমানখিনি ঠাই গোটেই পথাৰখন। সন্মানীয় প্ৰাচাৰ্যই এনে ঘোষণা মুখ্যস্থৰ আধৰুৱা লাইন নাৰাখিব। আমাৰ স্বেচ্ছাসেৱক বন্ধুসকল আৰু ৰাইজক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে ধৈৰ্য্য সাৰিব, সম্পূৰ্ণ কৰি বহিব। নাম উপভোগ কৰাৰ বাবে বাণিজ্যিক ক্ষেত্ৰ এইটো পইচা নকথা নক'ব এয়া চাওক ৰঙীয়া তুলসীবাৰী বাণিজ্য ক্ষেত্ৰ। এয়া মেলা দগৰা দাম কৰা মানে লাইনটো কোনো বেয়া নহয়, জুবিন মায়াবিনী কেলা